এওঁলোকে মুৰলীত এটাই কথা পাতে, বিবাহ পাতিব নালাগে। যদি বিবাহও পাতিছা তোমালোকে পত্নীক বেলেগকে থাকা, দাম্পত্য জীৱনটোৱে পাপ। দাম্পত্য জীৱন আহিলে আপুনি স্বৰ্গত যাব নোৱাৰে। বিনাশ আহি আছে, এইটো লাষ্ট জীৱন, চবেই যাব ইয়াৰ পৰা। সেইকাৰণে বিবাহ মানে অপবিত্ৰতা। এওঁলোকক বন্ধুৱা মজদুৰ লাগে। আমাৰ ল'ৰা ছোৱালীবোৰক এওঁলোকে বন্ধুৱা মজদুৰ হিচাপে ৰাখে। ইয়াতে একো চেলেৰি নাই, একো নাই, না মেডিকেল ফেচিলিটি। ডাঙৰ ডাঙৰ যিখিনি মেইনখিনি আছে তাহাঁতি ড্ৰাই ফ্ৰুটছ খাব, আমাৰখিনি পাৰ্বতী বনাই পেলাই ঘৰ মোচাব। একো পেঞ্চন নাই, একো চেলেৰি নাই, তাহাঁতি ওলাই যাব নোৱাৰে। এওঁলোকক আজি মই এক হিচাপত এটা ৱাৰ্ণিং দিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ কি আপোনালোকে এই মুৰলী 1 তাৰিখৰ মুৰলী হওক। আৰু কেইটামান দিম আপোনালোক ৰাজহুৱাকৈ কৰক। কিদৰে বাবাই কৈছে কুমাৰী হৈ থকাটোৱে ভাল। মানে সেই ভণ্টিসকল ৰৈ আছে, তাহাঁতক যদি কম তুমি বিয়া পাতিব নালাগে, কেনেকুৱা হ'ব? প্ৰজনন কি হ'ব? সনাতনৰ জনসংখ্যা 1.9 হৈছে। মই চব ৰাইজৰ আগত কৈছোঁ, আমাৰ ফাৰ্টিলিটি গুগল মাৰি চাওক, আমাৰ 3.4 আছিলে, আজি 1.9 হৈছে। এইটো এটা পেণ্ডামিক হৈছে, দুৰ্যোগ বুলি কয়। আজি দক্ষিণ কোৰিয়া, চীন সেইবোৰ 1.9 পাইছে। এবাৰ যদি 2.12 বেছ ৰেট, ৰিপ্লেচমেণ্ট লেভেল বুলি কয়, 2.1ৰ তলত যদি নামি যায় আৰু উঠিব নোৱাৰে, ভাৰত নিচিনা দেশত উঠিব নোৱাৰে, 50 বছৰ পিছত ভাৰত বুঢ়া হৈ যাব। কোন হয় কোন এই চেণ্টাৰটো? ইহঁতে নিচা মুক্তিৰ প্ৰগ্ৰাম আৰম্ভ কৰিব বোলে, 10 কোটি ঘৰত যাব। সোমাব দিব নালাগে ইহঁতক। ঘৰ যন্ত্ৰ এইটো সনাতনৰ ওপৰত হামলা হয়। ৰাইজক জাগিব লাগিব। মই অকলে ফাইট কৰি আছোঁ, অকলে লাগি আছোঁ। মই বহুত কিবা হেৰাইছোঁ, লেকিন মই নাপাওঁ। কিন্তু বেলেগে যাতে নেহেৰায়, বেলেগে যাতে হেৰাই নিদিয়ে, তাৰ কাৰণে মই অকলে লাগি আছোঁ আৰু লাগি থাকিম, অকলে লাগি থাকিম। আজি ভাবকচোন কোন হয় এই মানুহজন? হু ইজ হি? এখেতক শিৱ বুলি কয়, বৰ্মা বুলি কয়, কোন হয় ই? হিন্দু ৰক্ষা, হিন্দু কা দুশ্মন হিন্দু, সনাতনৰ দুশ্মন আজি সনাতন। ইহঁতি সনাতনক দি সনাতনক মাৰি আছে। কোনো হিন্দু ৰক্ষা কৰিব নাই। যদি কৰি আছে 75 বছৰৰ পৰা ইহঁতি তাণ্ডৱ কৰি আছে, সনাতনক নিহাত কৰি আছে। ক'ত আছে বজৰং দল? ক'ত আছে অন্যান্য সনাতনী লোকসকল? কেৱল ফেচবুক আতি আছোঁ। আমি মুৰ্গী চোৰৰ কথা পতা নাই, আমি হাঁহ চোৰৰ কথা পতা নাই, আমি জীৱনৰ কথা পাতি আছোঁ। জীৱন, আমাৰ ভণ্টি ভগ্নী মাতৃ ভাইটিসকলৰ জীৱন, যাক বিয়া পাতিব দিয়া নাই। অতি বৃহৎ ষড়যন্ত্ৰ, এয়া দেশৰ ওপৰত হামলা। ইট ইজ এটেক অন ইণ্ডিয়া। মই বহুত ডাঙৰ কথা পাতি আছোঁ। ইট ইজ এটেক অন ইণ্ডিয়া, ধাৰ্মিক আক্ৰমণ। এইটো বহুত আগবাঢ়িছে। আজি ৰাতিপুৱা 2টা ফোন পাইছোঁ মই। আপোনালোকৰ নিউজত হাজাৰ হাজাৰ মেছেজ আহে, কমেণ্ট আহে, ভয় কৰে। এই সংস্থাটোৰ নাম ল'লে ভয় কৰে। মই অকলে ৰাইজ, মোৰ মৰাৰ ভয় নাই।